নমস্কাৰ প্ৰিয় বন্ধুসকল, এয়া আপোনালোকলৈ আগবঢ়াইছোঁ কাটা নিমকি। কেনেকৈ বহুদিন থৈ খাব পাৰি আৰু মচমচীয়া হৈ থাকে বহুদিন। মইনো কেনেকৈ বনাইছোঁ আপোনালোকক ভিডিঅ'টো দেখুৱাই গৈছোঁ, আপোনালোকে চাই যাওক। কাটা নিমকি বনাবলৈ এয়া মই লৈ লৈছোঁ ময়দা আধা কেজি। কেঁচি এখনেৰে এয়া কাটি লৈছোঁ পেকেটটো। ময়দাখিনি গামলাটোতে বাকি দিছোঁ। এয়া ইয়াতে দি দিছোঁ চুজি এচামুচ। চুজি দিলে বহুদিন মচমচীয়া হৈ থাকে আৰু খাবলৈও ভাল, সেইকাৰণে ময়দাৰ লগত এচামুচ দিছোঁ চুজি। চুজিখিনি দিয়াৰ পিছত এনেকৈ চামুচখনেৰে ময়দাখিনিৰ লগত মিলাই দিছোঁ। কালজিৰা দি দিছোঁ আধা চামুচ। ইয়াতে এতিয়া দি দিছোঁ ৰিফাইন অইল। ৰিফাইন অইল আধা কাপ দি দিছোঁ। আধা কাপ মানে ডাঙৰ চামুচে 2 চামুচ হ'ব। দি পেলাই হাতেৰে গোটেইখিনি মিলাই লৈছোঁ। খুব ভালকৈ মিলাব লাগিব ৰিফাইন অইলখিনি, যাতে গোটেই ময়দাখিনিত সোমাই যায়। এয়া চাওকচোন ধুনীয়াকৈ মিলি গৈছে। মই মুঠি মাৰি পেলাই আপোনালোকক দেখুৱাই দিছোঁ। মুঠি মাৰি পেলাই দেখুৱাই দিলে কি হয়, এনেকুৱা লাডু নিচিনা হৈ যাব লাগিব, তেতিয়া জানিব যে অইলখিনি ধুনীয়াকৈ সোমাই গৈছে। ইয়াতে মই এগিলাচ পানী লৈ লৈছোঁ। পানীখিনি অলপ অলপ এনেকৈ দি দি গোটেইখিনি মঠি ল'ম। ময়দাখিনি মঠা হৈ গ'ল। বাতি এটাৰে এনেকৈ ঢাকি পেলাই অকণমান সময় ৰাখি থলোঁ। এনেকৈ 10 মিনিটমান সময় ঢাকি থলোঁ আৰু বাতি এটাতে অকণমান ময়দা লৈ লৈছোঁ। এইখিনি বেলিব লাগিব যিহেতুকে সৰু সৰু লাড়ু বনাই বনাই। ময়দা থকা গামলাটো কিনাৰ কৰি থলোঁ আৰু বেলনাখন আনি ল'লোঁ। এটা লাড়ু লৈ লৈছোঁ। ৰুটি যেনেকৈ বেলোঁ তেনেকৈ লাড়ুটো বনাই পেলাই অকণমান ময়দা ওপৰতে দি বেলি লৈছোঁ। কাটা নিমকি বনাবলৈ এয়া ৰুটিখন বনাই হৈ গ'ল। ৰুটি বুলি কৈছোঁ কাৰণ ৰুটিৰ নিচিনাই বনাইছোঁ। আৰু চুৰি কটাৰীখনে এনেকৈ কাটি লৈছোঁ। দুখন ৰুটি কটা দেখুৱাইছোঁ, আপোনালোকে চাই গ'লে গম পাব বেলেগ বেলেগ ধৰণে কাটিছোঁ। প্ৰথমখন মই এনেকৈ কাটি লৈছোঁ আৰু ছেকেণ্ডখন অকণ বেলেগ ধৰণে কাটিছোঁ, আপোনালোকে চাই গ'লে গম পাব। এতিয়ালৈকে যদি আপোনালোকে লাইক কৰা নাই, লাইক এটা কৰি দিব। চেনেলটো যদি ছাবস্ক্ৰাইব কৰি লোৱা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। কাষতে থকা বেলটো টিপি অল কৰি ৰাখিব, তেতিয়া মোৰ ভিডিঅ' নটিফিকেশ্যন চবতছে আগতে পাব। এনেকৈ যে এটুকুৰা এটুকুৰা কৰি পেলাই গোটেইখিনি থৈ লৈ পেলাই এডোখৰ উলিয়াই
এনেকৈ কাটি লৈছোঁ চাওকচোন। এয়া এটুকুৰা উলিয়াই ল'লোঁ আৰু এনেকৈ কাটি দেখুৱাই দিছোঁ। এনেকৈও কাটিব পাৰিব। চিকেনখনো এনেকৈ লাৰুটো বনাই ময়দা অকণমান দি পেলাই ৰুটি নিচিনা বেলি লৈছোঁ। এইখন বেলি লোৱাৰ পিছত এনেকৈ চুৰি কটাৰীয়ে কাটিছোঁ। চাওকচোন, এনেকৈও কাটিব পাৰিব। দুই ধৰণে কাটিব পাৰি, যেনেকৈ আপোনালোকে ভাল পায় দুইটা ধৰণে কাটিব পাৰিব। এনেকৈ গোটেইখিনি কাটি লৈছোঁ। আপোনালোকক গোটেইখিনি দেখুওৱা নাই, এনেকৈ দুখন কটাহে দেখুৱালোঁ। ইফালে গেছটো জ্বলাই পেলাই তেলখিনি গৰম কৰি আছোঁ, ৰিফাইন তেলখিনি। তেলখিনি ভালকৈ গৰম হৈছে নাই, ময়দা অকণমান দি পেলাই চাইছোঁ, এয়া গৰম হৈ গৈছে। ভালকৈ গৰম কৰি ল'ব লাগিব। কটা নিমকিখিনি যিখিনি কাটি ৰাখিছিলোঁ সেইখিনি লাহেকৈ ইয়াতে দি দিলোঁ। কাটা নিমকি সকলোৱে বনায়, মইনো কেনেকৈ বনাওঁ সেইটোকে আপোনালোকক দেখুৱালোঁ। আপোনালোকে নিশ্চয় ভাল পাব। এনেকৈ কাটা নিমকিখিনি গেছটো বঢ়াই থৈছোঁ। বঢ়াই পেলাই যেতিয়া মই সিজা নিচিনা হৈ যাব, তেতিয়া হেতাখনেৰে লৰাই থাকিব আৰু গেছটো অকণমান কমাই দিব। তেলখিনি যেতিয়া কাটা নিমকি দিব, তেতিয়া কিন্তু বহুত গৰম হৈ থাকিব লাগিব, তেতিয়াহে কাটা নিমকিখিনি ভাল হয় আৰু মচমচীয়া হ'ব। এনেকৈ অকণমান সময় দি পেলাই হেতাখনেৰে মই এনেকৈ লৰাই আছোঁ মাজে মাজে। গেছটো কমাই দিছোঁ। কমোৱাৰ পিছত ইটো চাইডে মই আকৌ বেলনাত বেলি আছোঁ। সেইখিনি মই দেখুওৱা নাই ভিডিঅ'। এনেকৈ আপোনালোকে কাটা নিমকি বনাইও থাকিব পাৰিব আৰু বেলি বেলি কাটিও থাকিব পাৰিব। গেছটো কমাই পেলাই এনেকৈ অকণমান সময় ৰাখি থৈছোঁ, যিহেতুকে মই ইটো চাইডে কাটা নিমকিখিনি বেলি পেলাই কাটি আছিলোঁ। সেই গতিকে
মাজতে এবাৰ এনেকৈ হেতাখনেৰে লৰাই দিছোঁ, উলিয়াই দিছোঁ। চাওকচোন কালাৰটো আহিছে আৰু অকণমান সময় লাগিব। অকণমান ৰঙচুৱা হ'লে বেছি ভাল লাগে কাটা নিমকিকেইটা, সেই গতিকে অকণমান ৰঙচুৱা কৰি ল'লোঁ। আৰু এয়া চাওকচোন ধুনীয়াকৈ হৈ গৈছে কালাৰটো কাটা নিমকি। এতিয়া গোটেইখিনি এনেকৈ নমাই দিলোঁ। লাষ্টৰকেইটা মই আপোনালোকক এনেকৈ দেখুৱাই দিছোঁ, চাওকচোন কিমান ধুনীয়া হৈছে। এয়া এইখিনি নমাই দিলোঁ। কেৰাহীটো আকৌ গেছটো অকণমান বঢ়াই দিলোঁ। আকৌ এইখিনি যিখিনি মই বেলি পেলাই কটা নিমকি কাটি ৰাখিছিলোঁ সেইখিনি দি দিলোঁ। দি পেলাই হেতাখনেৰে এনেকৈ লৰাই দিছোঁ। এইখিনি সময়তে গেছটো কমাই পেলাই আকৌ আপোনালোকে কাটা নিমকি বনাবলৈ কাৰণে ৰুটিটো বেলি থাকিব পাৰিব। গেছটো কিন্তু কমাই ল'ব। মাজতে এবাৰ দুবাৰ এনেকৈ হেতাখনেৰে লৰাই থাকিব। তেতিয়া আপোনালোকৰ দুইটা কাম একেলগে হৈ যাব। এইখিনিও বনাই হৈ গৈছে। চাওকচোন কিমান ধুনীয়া হৈছে কালাৰটো। এনেকৈ নমাই পেলাই ৰাখি দিলোঁ। মই কিন্তু এতিয়ালৈকে নিমখ দিয়া নাই। নিমখ মই কেতিয়া দিছোঁ আপোনালোকক দেখুৱাইছোঁ। আপোনালোকে ভিডিঅ'টো চাই যাওক। আধা কেজি ময়দাত 1 গামলা হ'ল। এইখিনি গোটেইখিনি লৈ ল'লোঁ। এতিয়াহে মই নিমখ দি দিছোঁ। নিমখটো আচলতে ওপৰতে মই অকণমানকৈ ছটিয়াই দিছোঁ। আমাৰ ঘৰত অকণমান নিমখটো কমকৈ খায়, সেই গতিকে আপোনালোকে যদি এনেকৈ বনাব পাৰিব। আৰু ইমান দেৰি ভিডিঅ'টো চাই থকাৰ কাৰণে ধন্যবাদ জনালোঁ।